ঘুরে পাই মোর বিরাট আনন্দ লাগিছে যেহেতু মোবাইলের ভিতৰত আমার বহুত কিছু ডকুমেন্ট থাকে কিছুমান খেতি মাটির বা আমার ব্যাংক ঘর এনেকুৱা বহুত কিছু আমার ডকুমেন্টস থাকে গতিকে মোবাইলখন নাথাকিলে আমার খুবই অসুবিধা হয় এতিয়া আমি যেনেকৈ হোক আমি হয়তো হেৰাই গ'লেও এটা বেলেগ এটা কেনার এটা সমর্থ আছে কিন্তু কিছুমান মানুহ হয়তো কিনিবই নোৱাৰে দুখীয়া কিছুমান মানুহ আছে কিন্তু কিনিবই নোৱাৰে গতিকে সিহঁতৰ কাৰণে খুবই অসুবিধা হয় গতিকে এই সিস্টেমটো এই মোবাইলে কি কৰাৰ সিস্টেমটো ওলোৱাৰ কাৰণে আমি নথৈ আনন্দিত যোৱা ডেৰটা মাহত বিভিন্ন ঠাইত চুৰি হোৱা হেৰুৱা ইলেক্ট্ৰনিক সামগ্ৰী কিছুমান উদ্ধাৰ কৰা হৈছিল কিছু কিছু সামগ্ৰী আমি ইতিমধ্যে গৰাকীক গতাই দিছোঁ তাৰে প্ৰায় 100তকৈ অধিক বিশেষকৈ মোবাইল ফোন আজি আমি ইয়াত আনিছোঁ আৰু 65জন গৰাকী আহিছে তেখেতলোকক আমি মোবাইলখিনি ঘূৰাই দিছোঁ আজি বিশেষ মুহূৰ্তত তেওঁলোকৰ লগত একাপ চাহ খাই আমি আজি এইখিনি কাম কৰিছোঁ বহুতৰ মুখত চাহ হাঁহি দেখিবলৈ পোৱা গৈছে হয় বিশেষ আৰু এই মোবাইলটো আজি সময়ত আটাইতকৈ এজন ব্যক্তি আপুৰুগীয়া সম্পদ হৈ পৰিছে তাত বিভিন্ন বস্তু তেওঁলোকে ডাটাবিলাক ৰাখে আৰু মোবাইল ফোন হিচাপে ইউজ কৰে কেমেৰা হিচাপে ইউজ কৰে ইণ্টাৰনেট চাব পাৰে এখন মানে বিৰাট ইম্পৰ্টেণ্ট এটা ইনষ্ট্ৰুমেণ্ট সেইটো হেৰালে সকলোৰে বহুত বস্তু হেৰাই ঘুরে পাই মোর বিরাট আনন্দ লাগিছে যেহেতু মোবাইলের ভিতৰত আমার বহুত কিছু ডকুমেন্ট থাকে কিছুমান খেতি মাটির বা আমার ব্যাংক ঘর এনেকুৱা বহুত কিছু আমার ডকুমেন্টস থাকে গতিকে মোবাইলখন নাথাকিলে আমার খুবই অসুবিধা হয় এতিয়া আমি যেনেকৈ হোক আমি হয়তো হেৰাই গ'লেও এটা বেলেগ এটা কেনার এটা সমর্থ আছে কিন্তু কিছুমান মানুহ হয়তো কিনিবই নোৱাৰে দুখীয়া কিছুমান মানুহ আছে কিন্তু কিনিবই নোৱাৰে গতিকে সিহঁতৰ কাৰণে খুবই অসুবিধা হয় গতিকে এই সিস্টেমটো এই মোবাইলে কি কৰাৰ সিস্টেমটো ওলোৱাৰ কাৰণে আমি নথৈ আনন্দিত যোৱা ডেৰটা মাহত বিভিন্ন ঠাইত চুৰি হোৱা হেৰুৱা ইলেক্ট্ৰনিক সামগ্ৰী কিছুমান উদ্ধাৰ কৰা হৈছিল কিছু কিছু সামগ্ৰী আমি ইতিমধ্যে গৰাকীক গতাই দিছোঁ তাৰে প্ৰায় 100তকৈ অধিক বিশেষকৈ মোবাইল ফোন আজি আমি ইয়াত আনিছোঁ আৰু 65জন গৰাকী আহিছে তেখেতলোকক আমি মোবাইলখিনি ঘূৰাই দিছোঁ আজি বিশেষ মুহূৰ্তত তেওঁলোকৰ লগত একাপ চাহ খাই আমি আজি এইখিনি কাম কৰিছোঁ বহুতৰ মুখত চাহ হাঁহি দেখিবলৈ পোৱা গৈছে হয় বিশেষ আৰু এই মোবাইলটো আজি সময়ত আটাইতকৈ এজন ব্যক্তি আপুৰুগীয়া সম্পদ হৈ পৰিছে তাত বিভিন্ন বস্তু তেওঁলোকে ডাটাবিলাক ৰাখে আৰু মোবাইল ফোন হিচাপে ইউজ কৰে কেমেৰা হিচাপে ইউজ কৰে ইণ্টাৰনেট চাব পাৰে এখন মানে বিৰাট ইম্পৰ্টেণ্ট এটা ইনষ্ট্ৰুমেণ্ট সেইটো হেৰালে সকলোৰে বহুত বস্তু হেৰাই